মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে প্ৰীতি সম্ভাষণ আৰু শুভেচ্ছা জনাই আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ ৬ নম্বৰ পাঠটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। পাঠটিৰ নাম হ'ল আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ। ইংৰাজীত ক'বলৈ হ'লে চেঞ্জেছ এৰাউণ্ড আছ। আৰু এই পাঠটো মই প্ৰস্তুতকৰ্তা পৰমানন্দ নাথ বিজ্ঞান শিক্ষক, গড়মৰা মজলীয়া বিদ্যালয়, ধেমাজি। ইয়াত আমি পাঠটোৰ কথাখিনি আলোচনা কৰাৰ লগতে শেষত প্ৰশ্ন উত্তৰখিনি কৰি দিছোঁ যাতে তোমালোকৰ অকণো অসুবিধা নহয়। তাৰ আগতে তোমালোকে পাঠটো ভালদৰে বুজি লোৱা। পাঠটোত কি কি কথা আছে তাৰ বাবে তোমালোকে কিতাপখন উলিয়াই ল'ব পাৰা, আৰু নুলিয়ালেও তোমালোকে ভিডিঅ'টি চাই গ'লেই তোমালোকে বুজি পাবা। তথাপি উলিয়াই ল'লে তোমালোকৰ প্ৰশ্ন উত্তৰখিনিও কৰাত সহজ হ'ব। এতিয়া পাঠটোৰ মূল কথাটো আহিলে, আমাৰ চাৰিওফালে আমি বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখি থাকোঁ। সেই পৰিৱৰ্তনবিলাক আমি চকুৰে দেখা পৰিৱৰ্তনবিলাক একমুখী আৰু বিপৰীতমুখী হ'ব পাৰে। এতিয়া একমুখী মানেনো কি, বিপৰীতমুখীনো মানে কি, তোমালোকৰ খেলিমেলি লাগিব নালাগে। আমি উদাহৰণ যেতিয়া আলোচনা কৰিম তোমালোকে সেই কথা সুন্দৰকৈ গম পাবা, আৰু ওপৰৰ শ্ৰেণীত তোমালোকৰ এই কথাখিনি ভালদৰে লাগিব। এতিয়া তোমালোকে অলপ বুজি ল'বা কথাখিনি। যেনে ধৰা, গুটি গজাৰ পৰা গছ হোৱালৈ আমি দেখি থাকোঁ আমাৰ শস্য কিদৰে কৰা হয় খেতি পথাৰত, বা আমি ঘৰত গছৰ গুটি কিদৰে সিঁচোঁ, তাৰপিছত পুলি হয় বা পাতৰ ৰং সলনি হয়। প্ৰথমতে পাতটো কুঁহি পাতটো সেউজীয়া হয়, তাৰপিছত পাত পকে হালধীয়া ৰঙৰ হ'ব, তাৰপিছত সৰি যায়। গতিকে আৰু দেখিছোঁ কলিৰ পাছত ফুল হয়, ফুল মৰহি যায় এটা সময়ত। গতিকে এই পৰিৱৰ্তনবিলাক তোমালোকে ভাবি চাইছানে? যেতিয়া ফুল মৰহি যায় তাক আমি আকৌ ফুল হিচাপে ঘূৰাই পামনে? নাপাওঁ। গতিকে এইবিলাকক কোৱা হয় একমুখী পৰিৱৰ্তন। অৰ্থাৎ পৰিৱৰ্তনটো এটা নিৰ্দিষ্ট দিশত হ'ল আৰু ঘূৰাই নাপাওঁ বস্তুটো। তেনেদৰে গুটি গজাৰ পিছত, গছ হোৱাৰ পিছত আকৌ আমি তেনেদৰে আগৰ অৱস্থাটো নাপাওঁ, আৰু পাতৰ ৰং সলনি হ'লেও আমি একেদৰে ঘূৰাই নাপাওঁ। এইবিলাক নিৰ্দিষ্ট এটা পৰিৱৰ্তন আমাৰ চৌপাশে হৈ থাকে, যিটো আমি দেখি থাকোঁ, আৰু সেই পৰিৱৰ্তনবোৰ এবাৰ হোৱাৰ পিছত তাক আমি পুনৰ ঘূৰাই পোৱাটো সম্ভৱ নহয়। এনেধৰণৰ পৰিৱৰ্তনবিলাকক আমি এটা ভাগত ভাগ কৰিব পাৰোঁ। আৰু এটা অন্য ভাগ আছে তেতিয়াহ'লে, যদি এফালে পৰিৱৰ্তন হয়, কিছুমান বিপৰীতমুখী পৰিৱৰ্তনো হয়। এই ছবিত তোমালোকে দেখা পাইছা গছ কিদৰে পাত সৰিলে ৰংটো সলনি হৈ যায়। তাৰপিছত ফল মূল যিদৰে পকে, প্ৰথমতে বিলাহী আমি দেখিছোঁ সেউজীয়া ৰঙৰ হয়, তাৰপিছত ৰঙচুৱা হ'ব। গতিকে ৰঙচুৱা হোৱাৰ লগে লগে আকৌ তাক আমি সেউজীয়া অৱস্থালৈ ঘূৰাই পাব নোৱাৰোঁ। ঠিক একেদৰে আমাৰ বাল্যকালটো আমি ঘূৰাই পাব পাৰিমনে বাৰু? যদি এবাৰ পাৰ হৈ যায়, শিশু অৱস্থাত আমি যিদৰে খেলা ধূলা কৰোঁ আমাৰ ভাল লাগে, কিন্তু কবিয়ে কেতিয়াবা লিখে যে শিশু অৱস্থা ঘূৰাই পোৱা হ'লে বুলি। গতিকে ঘূৰাই পাবনে? মানুহ এজন যিদৰে ডাঙৰ হৈ গৈ থাকে, আগৰ অৱস্থাটো ঘূৰাই পাবনে? নিশ্চয় নাপায়। ঠিক একেদৰে ফুল মৰহিলে সেই ফুলৰ আমি পুনৰ তাক ঘূৰাই পোৱাটো সম্ভৱ নহয়। ফুল মৰহাৰ দৰে এজন শিশু জন্ম অৱস্থাৰ পৰা যেতিয়া লাহে লাহে ডাঙৰ হৈ যায়, প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্ত হয়, তেতিয়া তেওঁ পুনৰ আগৰ অৱস্থাটো ঘূৰাই পাব নোৱাৰে। অৰ্থাৎ মানুহৰ যি জীৱন চক্ৰ, অৰ্থাৎ শিশু অৱস্থাৰ পৰা ডাঙৰ হোৱাটো পুনৰ ঘূৰাই পাব নোৱাৰি। গতিকে ই বিপৰীতমুখী পৰিৱৰ্তন নহয়, অৰ্থাৎ ঘূৰাই পাব নোৱাৰি বিপৰীতমুখী মানে। আমি বেলুন ফুলোৱা দেখিছোঁ বা নিজেও ফুলাওঁ, আৰু বেলুন ফুটুৱাইও পাইছোঁ, নহয়নে বাৰু? গতিকে বেলুন ফুলোৱাটো কি ধৰণৰ পৰিৱৰ্তন? বেলুনটো ফুলাই দিলোঁ আমি মুখেৰে হাৱা দি, আকৌ পুনৰ আমি তাক ঘূৰাই পাব পাৰিম। গতিকে সি বিপৰীতমুখী পৰিৱৰ্তন হয়। কিন্তু বেলুনটো ফুটিলে পুনৰ আমি তাক ঘূৰাই পাবলৈ সম্ভৱ নহয়। গতিকে ই বিপৰীতমুখী পৰিৱৰ্তন নহয়। অৰ্থাৎ বেলুন ফুলোৱাটো বিপৰীতমুখী পৰিৱৰ্তন হ'ব, কাৰণ বেলুনটো ফুলোৱাৰ পিছত আমি পুনৰ তাক ঘূৰাই পাব পাৰোঁ আগৰ অৱস্থালৈ, নুফুলোৱা অৱস্থাত। কথাটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। কিন্তু বেলুনটো ফুটুৱাই দিয়াৰ পিছত সেই বেলুনটো বিপৰীতমুখী কেতিয়াও হ'ব নোৱাৰে, তাক আমি পুনৰ আগৰ অৱস্থাত ঘূৰাই পাব নোৱাৰোঁ। সেইকাৰণে বেলুন সৰু ল'ৰা ছোৱালীয়ে ফুটুৱাই দিয়াৰ পিছত মনটো
বেয়া লাগে, কাৰণ গম পায় যে বেলুনটো ঘূৰাই পাবলৈ নোৱাৰে। কথাটো হয়নে নহয় বাৰু? আমাৰ প্ৰত্যেকৰে জীৱনত আমাৰ সেইটো, তোমালোক শিশুসকলে বিশেষকৈ সেইটো দেখি আছা। কিন্তু ভাবি চাইছানে কেতিয়াবা এই পৰিৱৰ্তনটো কি ধৰণৰ? সেইকাৰণে তোমালোকক এই পাঠত এই কথা কোৱা হৈছে। আৰু এটা কথা মন কৰিবা, কাগজ ভাঁজ কৰা আৰু কাগজ কটা। কাগজ এটুকুৰা আমি ভাঁজ কৰি তাৰ পৰা এৰোপ্লেন বনাব পাৰোঁ, জাহাজ এখন বনাব পাৰোঁ বা পখিলা বনাব পাৰোঁ। কিন্তু ভাঁজবোৰ খুলি দিলে পুনৰ আগৰ কাগজখন আমি ঘূৰাই পাম। গতিকে কাগজ ভাঁজ কৰাটো এটা বিপৰীতমুখী পৰিৱৰ্তন হয়। কিন্তু কাগজখন যদি আমি কাটি কাটি তাৰ পৰা নাও বনাওঁ বা ফুল বনাওঁ, তেতিয়াহ'লে কটা কাগজ আমি আকৌ যোৰা দিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। গতিকে সেই ধৰণৰ পৰিৱৰ্তনটো বিপৰীতমুখী পৰিৱৰ্তন নহয়। আমি কৈছোঁ বিপৰীতমুখী পৰিৱৰ্তন হয় আৰু বিপৰীতমুখী পৰিৱৰ্তন নহয়। বিপৰীতমুখী পৰিৱৰ্তন যিটো নহয় বুলি কৈছে, তেতিয়াহ'লে সেইটো একমুখী বুলি কওঁ আমি। অৰ্থাৎ সি এফালেহে পৰিৱৰ্তিত হয়, তাক আমি ঘূৰাই নাপাওঁ। যিদৰে আমি কাগজ কাটিলে ঘূৰাই নেপাওঁ, সেইটো একমুখী পৰিৱৰ্তন বুলি তেতিয়াহ'লে আমি নাম দিম। গতিকে আমাৰ চাৰিওফালে দেখা পৰিৱৰ্তনবিলাক আমি দুটা ভাগত ভাগ কৰিব পাৰিছোঁ স্পষ্টভাৱে। পূৰ্বতে উল্লেখ কৰিছোঁ, এটা হ'ল একমুখী পৰিৱৰ্তন আৰু আনটো হ'ল বিপৰীতমুখী পৰিৱৰ্তন। উদাহৰণবিলাক আমি আলোচনা কৰিছোঁ কোনবিলাক, আৰু এই উদাহৰণবিলাক পাছত তোমালোকৰ পাঠৰ শেষত প্ৰশ্ন আকাৰে সুধিছে। গতিকে উদাহৰণবিলাক ভালদৰে তোমালোকে বুজি যাবা। আটা যিদৰে মঠা হয় আৰু বেলা হয়, আমি ৰুটি খাবৰ কাৰণে আমাৰ ঘৰত মায়ে যিদৰে আটা বেলে, সেইটো কি প্ৰক্ৰিয়া? সেইটো বিপৰীতমুখী। অৰ্থাৎ আটাটো আমি আকৌ গোল কৰি দিলে সি আগৰ অৱস্থালৈ ঘূৰি আহিব। কিন্তু ৰুটি বনোৱাৰ পিছত যদি আমি তাক পুৰি দিওঁ, অৰ্থাৎ ৰুটি বনাই দিওঁ গেছত বা জুইত, ৰুটি সেকা হয়, যিটো সেকা হয়, তাৰপিছত আমি আৰু তাক ঘূৰাই পাব নোৱাৰোঁ। গতিকে সেইটোৱে কিন্তু বিপৰীতমুখী নহয়, সেইটো একমুখী হ'ব। গতিকে আমি স্পষ্টভাৱে উদাহৰণবিলাক গম পাইছোঁ ধুনীয়াকৈ। আগতে হয়তো আমি জনা নাছিলোঁ পাঠটো পঢ়াৰ আগতে যে এইটো পৰিৱৰ্তন এইটো হয়। কিন্তু এতিয়া আমি পাঠটো পঢ়াৰ পিছত, উদাহৰণখিনি চোৱাৰ পিছত আমি ভাগ ভাগ কৰিবলৈ সমৰ্থবান, তোমালোকে নিজেই সমৰ্থবান হ'বা কোনটো কি পৰিৱৰ্তন এই উদাহৰণকেইটাৰ লগত মিলাই। আৰু মুখস্থ তোমালোকে কেতিয়াও নকৰিবা, কথাটো তোমালোকে বুজি লোৱা আৰু প্ৰশ্ন উত্তৰবোৰ তোমালোকে নিজে কৰিব পাৰিবা। আৰু ওপৰ শ্ৰেণীত এই কথাখিনি বিস্তৃতভাৱে আছে, সেইখিনি তোমালোকে তাত সহজ পাবা তেতিয়া। ইয়াৰ পিছত পেঞ্চিল আমি যি ইৰেজাৰৰ সহায়ত কাটোঁ, সেই পেঞ্চিল কটাটো আমাৰ কি পৰিৱৰ্তন তেতিয়াহ'লে? তোমালোকে চিন্তা কৰি চোৱা, সেইটো একমুখী পৰিৱৰ্তন। পেঞ্চিল কটাৰ পিছত তাক আমি পুনৰ যোৰা দিব নোৱাৰোঁ। গতিকে এবাৰ কটাৰ পিছত সি একমুখী হ'ল, বিপৰীতমুখী নহয়। ঠিক একেদৰে ৰবৰেৰে আমি মোহাৰোঁ। পেঞ্চিলে যেতিয়া আমি বহীত লিখোঁ, তেতিয়া ৰবৰেৰে আমি মোহাৰোঁ, ৰবৰ টুকুৰা ক্ষয় যায়, সেইটো একমুখী পৰিৱৰ্তন। অৰ্থাৎ তাক আমি ৰিভাৰ্ছ কৰিব নোৱাৰোঁ, বিপৰীতমুখী কৰিব নোৱাৰোঁ, পুনৰ ৰবৰ টুকুৰা ঘূৰাই পাব নোৱাৰোঁ। উদাহৰণবিলাক বেছি টান নহয়, তোমালোকে সহজভাৱে বুজি যোৱা। কুমাৰে মাটিৰ পাত্ৰ বনোৱা আমি দেখিছোঁ। মাটিৰেদি মাটিৰ পাত্ৰ বনাই, মাটিৰ পাত্ৰই বেলেগ এটা আকাৰ লয়। তেওঁলোকে তাপ দি তাত জুইত সেকি ধুনীয়া ধুনীয়া পাত্ৰ বনায়। আমাৰ যি মাটি চাকি বা মাটিৰ কলহ, গতিকে সেইটো ঘূৰাই পাব পাৰিমনে আমি পুনৰ ভাগিলে? নাপাওঁ। গতিকে সেইটো বিপৰীতমুখী নহয়, অৰ্থাৎ একমুখী পৰিৱৰ্তন। এতিয়া আমি অন্য ধৰণৰ কিছুমান পৰিৱৰ্তনৰ কথা চাওঁ। কটাৰী, দা, কুঠাৰ আদিত যেতিয়া নাল লগোৱা হয়, গৰু গাড়ীৰ চকাত লোৰ ৰিং লগোৱা হয়। আজিকালি গৰু গাড়ীৰ চকা তোমালোকে দেখি পোৱা নাই, আগৰ দিনততো গৰু গাড়ী আছিলে প্ৰথম। গতিকে গৰু গাড়ীৰ চকাত যি লোহাৰৰ ৰিং লগোৱা হয়, সেইটো কৰোঁতে ৰিংটো জুইত গলাই দি তাক কি কৰা হয়? বহল কৰি দিয়া হয় অলপ। আমি বহল বুলি নকৈ তাক সম্প্ৰসাৰিত কৰা বুলি ক'ব পাৰোঁ। অৰ্থাৎ তাপ দিলে অলপ গলি বহল হয়। তাৰপিছত সেই কাঠৰ চকাটোত লগাই দিয়াৰ পিছত সি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে, যিটোক সংকুচিত হোৱা বুলি কোৱা হয়। ইংৰাজীত ক'বলৈ গ'লে এক্সপানশ্যন আৰু কণ্ট্ৰেকশ্যন, সেই শব্দ দুটা পাঠটোৰ শেষত বুজাই দিছোঁ ভালদৰে। গতিকে কটাৰী, দা, কুঠাৰ আদিত নাল লগোৱাটো কিদৰে হয় তোমালোকে সেইটো কথা মন কৰিলা। সেইটো আমি বিপৰীতমুখী বুলি ক'ব পাৰোঁ। ধূপকাঠি জ্বলালে কি হয়? ধূপকাঠিৰ পৰা এটা সুগন্ধি আমি পাওঁ আৰু তাৰ পৰা ছাই অলপ থাকি যায়। গতিকে তাক আমি পুনৰ ঘূৰাই পাব নোৱাৰোঁ। ধূপডাল জ্বলোৱাৰ পিছত আমি সেই ধূপডাল পুনৰ পাবলৈ সমৰ্থ নহওঁ। গতিকে সি হ'ল একমুখী পৰিৱৰ্তন। আগৰ পৰিৱৰ্তনটো কি আছিলে? যেতিয়া চকাটোত ৰিংটো লগাবৰ কাৰণে গলোৱা হয়, সি সম্প্ৰসাৰিত হয়। আকৌ ঠাণ্ডা হ'লে কি হয়? সংকুচিত হয়। গতিকে সেইটো বিপৰীতমুখী আছিলে। কিন্তু ধূপকাঠি জ্বলোৱাটো তোমালোকৰ কিতাপত যিখিনি উদাহৰণ দিছে, আমি সেইখিনি উদাহৰণেই আলোচনা কৰিছোঁ। অন্যান্য বিভিন্ন ধৰণৰ উদাহৰণ আছে। তোমালোকে এইকেইটা উদাহৰণ বুজি ল'লে আৰু উদাহৰণ নিজে নিজে দিব পাৰিবা। বৰফ গলা দেখিছোঁ আমি। আকৌ বৰফ কি হয়?
পানী গোট মাৰি আকৌ বৰফ হয়। তোমালোকে 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ ক্ৰিয়াকলাপটো, ইয়াৰ আগৰ যিটো অধ্যায় 7 নম্বৰ ক্ৰিয়াকলাপটো তোমালোকে মন কৰিছানে? তাত তোমালোকে চোৱা, পানী যেতিয়া বাষ্পীভৱন হয় অৰ্থাৎ ভাৱ হৈ উৰি যায়, তেতিয়া আমি তাক জলীয় বাষ্প হিচাপে পুনৰ ঘূৰাই পাওঁ। যিদৰে আমি ভাত বনাওঁতে আমাৰ ভাতৰ বটুৱাটোৰ ঢাকনিখনত পানীৰ টোপাল থাকে। প্ৰথমতে আমি ধোঁৱাবিলাক দেখা পাওঁ, সেইবিলাক বাষ্প। তাৰপিছত সেই ধোঁৱাবিলাক পুনৰ জলীয় বাষ্প আকাৰত ঘূৰাই পাওঁ। গতিকে সেই 7 নম্বৰ ক্ৰিয়াকলাপটোত সেইটোৰ কথা কৈছে। গতিকে এইটো এটা বিপৰীতমুখী পৰিৱৰ্তন। বৰফ গলা আৰু জলীয় ভাৱ হোৱা, আকৌ পুনৰ জলীয় ভাৱ হিচাপে ঘূৰাই পোৱা, আকৌ গোট মাৰি বৰফ হোৱা, এইটো এটা বিপৰীতমুখী পৰিৱৰ্তনৰ উদাহৰণ। আৰু এই উদাহৰণটো তোমালোকে ওপৰৰ শ্ৰেণীবিলাকতো পাই গৈ থাকিবা। আৰু ই স্পষ্টভাৱে তোমালোকক কথাটো বুজাত সহায় কৰিব। 2 বা ততোধিক দ্ৰব্য মিহলি কৰিলেও কেতিয়াবা কিছুমান পৰিৱৰ্তন হয়। 2 বা ততোধিক দ্ৰব্য মিহলি কৰিলে কিছুমান পৰিৱৰ্তন হয়। গতিকে আগত আমি যিকেইটা পৰিৱৰ্তন পাইছিলোঁ তাতকৈ ই অলপ সামান্য বেলেগ। সেইকাৰণে এইটো উল্লেখ কৰা হৈছে 2 বা ততোধিক দ্ৰব্য মিহলি কৰিলে, যিটোক মিক্সিং বা মিক্সাৰ বুলি কয়। মিক্সিং কৰা বা মিক্সাৰ বুলি কয়। যেনেকৈ নিমখ পানীত দ্ৰৱীভূত হোৱা বা চেনি পানীত দ্ৰৱীভূত হোৱা। গতিকে 2টা দ্ৰব্য ইয়াত লগা হ'ল, এটা হ'ল চেনি বা নিমখ, আনটো পানী। গতিকে ইয়াক আমি পুনৰ ঘূৰাই পাব পাৰোঁ নে নোৱাৰোঁ? অধ্যায় 4ত তোমালোকে দ্ৰব্যৰ পৃথকীকৰণ যিটো পাঠ আছিলে তাত তোমালোকে স্পষ্টভাৱে পাইছা। নিমখ আমি পুনৰ ঘূৰাই পাব পাৰোঁ। তাক খুব উতলাব লাগিব। জলীয় ভাৱ হোৱাৰ পিছত আকৌ তাক আমি ঠাণ্ডা কৰিলে নিমখ পাত্ৰৰ তলত পোৱা যায়। গতিকে পাঠ 4ত সেই কথা আছে। গতিকে সি বিপৰীতমুখী পৰিৱৰ্তন। গাখীৰ দৈলৈ পৰিৱৰ্তিত হোৱাটো, গাখীৰত যদি আমি কিছুমান দ্ৰব্য দিয়া থাকে বা দৈ হওঁতে কিছুমান দ্ৰব্য দিয়ে মানুহে, বা নিজে নিজেও দৈ হয়। গতিকে গাখীৰ যেতিয়া দৈলৈ পৰিৱৰ্তিত হয়, সেইটো এটা একমুখী পৰিৱৰ্তন। আমি দৈৰ পাছত পুনৰ গাখীৰৰ আগৰ ৰূপটো পাব নোৱাৰোঁ। গতিকে সি বিপৰীতমুখী পৰিৱৰ্তন নহয়। তোমালোকে পাৰ্থক্যটো ধৰিব পাৰিছা নিশ্চয়। ইয়াত এটা শব্দ আমি কৈছোঁ ইংৰাজীত, বিপৰীতমুখী যিটো পৰিৱৰ্তন বা উভমুখী পৰিৱৰ্তনটোক ৰিভাৰ্ছড চেঞ্জ বুলি কয়। ৰিভাৰ্ছড শব্দটো তোমালোকে ইংৰাজীত মনত ৰাখিব লাগে। সেইকাৰণে শব্দটো উল্লেখ কৰিছোঁ বিশেষভাৱে। একমুখীটোৰ নামটো ইউনিডাইৰেকশ্যনেল বুলি কয়। সেইটো অলপ এতিয়া মনত ৰখাৰ প্ৰয়োজন নাই, কিন্তু ৰিভাৰ্ছড শব্দটো তোমালোকৰ পাঠত বাৰে বাৰে ব্যৱহাৰ হৈছে। সেইকাৰণে ৰিভাৰ্ছড মানে কি, এই ইংৰাজী টাৰ্মটো মনত ৰাখিবা। বিপৰীতমুখী যিটো পৰিৱৰ্তন। প্ৰশ্নত সুধিছে বিপৰীতমুখী হয় নে নহয়। আমি বিপৰীতমুখী কেনেকৈ দুডাল কাঁড়েৰে বুজাব পাৰোঁ? অৰ্থাৎ ই এফালে গৈছে আকৌ পুনৰ ঘূৰি আহে, এইটোক বুজায়। আৰু একমুখীটোত এডাল কাঁড় চিনে দিয়ে, অৰ্থাৎ সেইফালে গ'ল আৰু সি ঘূৰি নাহে। গতিকে বিপৰীতমুখী পৰিৱৰ্তনৰ চিনটো মনত ৰাখিবা, ৰিভাৰ্ছড যিটো চেঞ্জ। তালিকা 6.1ত দিছে কোনটো বিপৰীতমুখী হয় নহয় বুলি। কণী সিজোৱা, এইটো বিপৰীতমুখী নহয়। বাটাৰৰ পৰা ইডলি বনোৱা, এইটো বিপৰীতমুখী নহয়, কাৰণ আমি বাটাৰ আকৌ নেপাওঁ। ভিজা কাপোৰ শুকোৱা, এইটো বিপৰীতমুখী হয়। ঊণৰ পৰা চুৱেটাৰ গোঠা, এইটো বিপৰীতমুখী হয়। ঘেঁহুৰ পৰা আটা বনোৱা, এইটো বিপৰীতমুখী নহয়। ঠাণ্ডা গাখীৰ গৰম কৰা, এইটো বিপৰীতমুখী নহয়। গাখীৰ যেতিয়া আমি গৰম কৰিম সি বেলেগ এটা ৰূপ পায়। গৰম গাখীৰ যিহেতু দৈ নহয় সহজে, বা একেবাৰে নহয় দৈ, গতিকে সেইটো বিপৰীতমুখী নহয়। মেৰিওৱা ৰছী পোন কৰা, আমি ৰছী এডাল মেৰিয়াই থৈছোঁ, তাক জাষ্ট আমি পোন কৰি দিছোঁ, গতিকে সেইটো এটা বিপৰীতমুখী পৰিৱৰ্তন হয়। কলিৰ পৰা ফুল হোৱা, সেইটো বিপৰীতমুখী নহয়। আগত উল্লেখ কৰিছোঁৱেই। গাখীৰৰ পৰা পনীৰ বনোৱা, সেইটো বিপৰীতমুখী নহয়। গোবৰৰ পৰা গোবৰ গেছ হোৱা, সেইটো বিপৰীতমুখী নহয়। পুৰণ চিন দিয়াবিলাক বিপৰীতমুখী নহয়। টনা ৰবৰ এডাল আগৰ অৱস্থালৈ ঘূৰি অহা, এইটো বিপৰীতমুখী হয়, কাৰণ ৰবৰ হিচাপে আছে, টানি থোৱাটোক আগৰ অৱস্থালৈ অনা। আইচক্ৰীম গলিলে আৰু আইচক্ৰীম পুনৰ নাপায়, গতিকে সিও বিপৰীতমুখী নহয়। অনুশীলনী আমি চাওঁ। প্ৰথমটোত দিছে যেতিয়া আমি পানী এডোখৰ পাৰ হ'ব লাগে আমি কাপোৰ কুচাই ল'ব লাগে, সেইটো বিপৰীতমুখী হয় নহয়? হয়, কাৰণ আমি কাপোৰ নুকুচালেই হ'ল, আমি কাপোৰ খুলি যিটো কোচ দিওঁ সেইটো খুলি ল'ব পাৰি। ইয়াৰ পিছৰ পৰিৱৰ্তনটো দিছে পুতলা এটা ভাগিলে তাক পুনৰ ঘূৰাই পাব পাৰিনে নোৱাৰি, বা জোৰা দিব পাৰিনে নোৱাৰি। গতিকে এইটো বিপৰীতমুখী নহয়। এইটো 2 নম্বৰটো। গতিকে 1 নম্বৰৰ অনুশীলনীত কি আছে তোমালোকে ভালদৰে পঢ়ি লোৱা, তাত তোমালোকে হয়। 2 নম্বৰৰ উদাহৰণটোত অনুশীলনীটো তোমালোকে পঢ়ি লোৱা, তাত যিটো লিখা আছে সেইটো নোৱাৰি বুলি তোমালোকে লিখিব পাৰিবা। 3 নম্বৰ তালিকা এখন দিছে, কাঠৰ টুকুৰা কটা বিপৰীতমুখী হয় নে নহয় সুধিছে। কাঠৰ টুকুৰাটো কাটি দিলে তাক জোৰা লগাব নোৱাৰি। গজাল মাৰি যদিও জোৰা লগাব পাৰি, কিন্তু আগৰ অৱস্থাটো পাব নোৱাৰি, গতিকে সি
বিপৰীতমুখী নহয়। আইচক্ৰীম গলাটো নহয় বুলি আমি গম পালোঁৱেই ইতিমধ্যে। পানীত চেনি গলাটো হয়, কাৰণ আমি পঢ়িছোঁ চেনিটোক আমি বা নিমখটোক পুনৰ ঘূৰাই পাব পাৰোঁ, গতিকে সি বিপৰীতমুখী হয়। ৰাইট চিন দিয়াকেইটা হয়। খাদ্য ৰন্ধা খাদ্যটো আমি পুনৰ আগৰ কেঁচা অৱস্থাত পাব নোৱাৰোঁ, গতিকে সি বিপৰীতমুখী নহয়। আম পকা এইটো বিপৰীতমুখী নহয়, কাৰণ পকা আমটো পাছত আমি কেঁচা অৱস্থাত পাব নোৱাৰোঁ। গাখীৰ দৈ হোৱা এইটো বিপৰীতমুখী পৰিৱৰ্তন নহয়, গতিকে 3 নম্বৰ তালিকাখন আমি সম্পূৰ্ণ ইয়াত চালোঁ। তোমালোকে উত্তৰখিনি সেইকাৰণে তোমালোকক পহিলাতে কৈছিলোঁ কিতাপ এখন লৈ ল'লে সুবিধা হ'ব বুলি। তোমালোকে এই ভিডিঅ'টো চাই কিতাপখনত যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা উত্তৰকেইটা সুন্দৰকৈ বহীত লিখি পেলাবা, তেতিয়া তোমালোকৰ পাঠটো সম্পূৰ্ণ হৈ যাব। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। যদি কাগজ এখনত ড্ৰয়িং কৰা হয়, তাক আগৰ অৱস্থালৈ আমি ঘূৰাই পাব পাৰিমনে? নোৱাৰোঁ। ড্ৰয়িংটো কৰাৰ পিছত দুটা কণ্ডিশ্যন আছে। যদি পেনেদি কৰোঁ তেতিয়াহ'লে নোৱাৰি। আমি পেঞ্চিলেৰে কৰিলে ৰবৰেৰে মোহাৰি তাক আগৰ অৱস্থাত পাব পাৰি। গতিকে কোনটো কথা স্পষ্টভাৱে কৈছে এইটো ইয়াত উল্লেখ কৰা নাই। ড্ৰ এ পিকচাৰ বা ছবি এটা যেতিয়া আঁকা বুলিহে আমাক কৈছে, গতিকে আমি নোৱাৰি বুলিয়ে লিখিম। মোহাৰাৰ কথাটো আমি ধৰি লোৱা নাই ইয়াত। 5 নম্বৰত দিছে বিভিন্ন ধৰণৰ উদাহৰণ দিবলৈ দিছে বিপৰীতমুখী পৰিৱৰ্তন যিবিলাক নহয় বা বিপৰীতমুখী হয়। তোমালোকে উদাহৰণ চাই লৈ ওপৰৰ উদাহৰণবোৰ চাই লৈ কৰিব পাৰা। পহেলি আৰু বুজুৱে দুটা ঘটনা ইয়াত দিছে কাহিনী পাঠৰ মাজত। পহেলিয়ে কি দেখিছিলে? সোণাৰীয়ে মৰিয়াই যিদৰে গৰম কৰি অলংকাৰ বনায়, সেইটো বিপৰীতমুখী হয় নহয়? হয়, কাৰণ সোণৰ বস্তু এটা গলাব পাৰি, তাক আকৌ বেলেগ ৰূপ দিব পাৰি। আৰু বুজুৱে কি দেখিছিলে? ৰাস্তা বনাওঁতে আলকাটৰা যিদৰে গৰম কৰা হয়, সেইটো বিপৰীতমুখী কিন্তু নহয়। ইয়াত দুটা কথা তোমালোকক ভাবিবলৈ দিছিলে, সেইটোও মই ইয়াত কৈ দিছোঁ। গতিকে আমি কেইটামান শব্দ পাইছিলোঁ। কণ্ট্ৰেকশ্যন মানে সংকোচন হোৱা, অৰ্থাৎ আমি ৰবৰ যেতিয়া গলাই দিওঁ তেতিয়া দেখোঁ যে সি সম্প্ৰসাৰিত হ'ল। যেতিয়া ঠাণ্ডা হয় গোট মাৰে তেতিয়া সেইটোক কয় সংকোচন বুলি। আৰু যিটো বহল হৈ যায়, যিদৰে ৰবৰডাল আমি টানি দিলে দীঘল হয়, সেইটোক এক্সপানশ্যন বা সম্প্ৰসাৰণ বুলি কয়। আৰু এভাপৰেশ্যন মানে জলীয় ভাৱ যিটো হৈ ওপৰলৈ উৰি যায় পানী, সেইটোক কয় এভাপৰেশ্যন। আৰু মেল্টিং মানে গলা, যিদৰে বৰফ গলে অৰ্থাৎ গোটা বস্তু পানীৰ আকৃতি পোৱাটোত মেল্টিং বুলি কোৱা হয়। এই গোটেই কথাখিনি তোমালোকে ওপৰৰ শ্ৰেণীত আৰু ভালদৰে পাবা। এতিয়া তোমালোকক মাত্ৰ এটা চিনাকি কৰাই দিয়াবৰ কাৰণে এই পাঠটি 6ষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ আগত তোমালোকক অনুশীলনীত প্লাষ্টাৰ অফ পেৰিছ আৰু চিমেণ্টৰ যি প্ৰশ্ন দুটা আছিলে সেই দুটা ক'বলৈ থাকি গৈছিলে। সেই দুটা বিপৰীতমুখী পৰিৱৰ্তন নহয়। তোমালোকে অনুশীলনীটো চাই লৈ সেইটো শুদ্ধ কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এই কথাখিনিয়ে তোমালোকক পাঠটো বুজি পোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু পুনৰবাৰ তোমালোকক বহুত বহুত মৰম আৰু শুভেচ্ছা জনাই পাঠটো ইয়াতে সামৰিলোঁ। ধন্যবাদ।